ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ কণ্ঠ তেওঁ এই 11 ছেকেণ্ডৰ ভিতৰত কি ক'লে যে আম্বেদকাৰ 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 নাম লোৱাটো এটা ফেশ্বন হৈ গৈছে আৰু যদি বিৰোধী দলে ভগৱানৰ নাম ইমানবাৰ ল'লেহেঁতেন তেতিয়া আমি স্বৰ্গ গ'লোহেঁতেন এইখিনি কথা কেতিয়া কোৱা গ'ল এইখিনি কথা যেতিয়া সদনৰ ভিতৰত আমি ভাৰতীয় সংবিধানৰ 75th এনিভাৰ্চাৰীৰ ওপৰত এটা গুৰুত্বপূৰ্ণ চৰ্চা ভাগ লৈছিলোঁ সেই সময়ত কোৱা এই গোটেইখিনি কথা তেওঁ তেতিয়া ক'লে যেতিয়া সদনৰ ভিতৰত ভাৰতীয় সংবিধানৰ 75th এনিভাৰ্চাৰীৰ ওপৰত এটা বিশেষ চৰ্চা চলি আছে যি চৰ্চা আৰম্ভ হোৱা ক্ষেত্ৰত কংগ্ৰেছ দলৰ মূল ভূমিকা আছে অলপ মই সদনৰ আৰম্ভণি ফালে সকলৰ দৃষ্টিলৈ মানে আকৰ্ষণ কৰিবলৈ বিচাৰো আৰম্ভণিত চৰকাৰ ফলৰ পৰা এটাহে অনুষ্ঠান তেওঁলোকে পাতিছে যে 26 নৱেম্বৰত তেওঁলোকে এটা জইণ্ট সেশন কৰিব য'ত আমাৰ মহামহিম ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানী তেওঁ নিজৰ কথাখিনি ক'ব তাৰ পিছত আমাৰ দুইগৰাকী নেতা মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া আৰু ৰাহুল গান্ধী ডাঙৰীয়া দুয়োজনে চিঠি জৰিয়তে আহ্বান জনালে যে ইমান এটা গুৰুত্বপূৰ্ণ জয়ন্তী কিয়নো চৰকাৰে দুয়োটা সদনত সংবিধানৰ ওপৰত এটা বিশেষ চৰ্চা আৰম্ভ কৰক যাৰ ফলত আমি সকলোৱে নিজৰ মনৰ কথা আমি ক'ব পাৰিম আৰু সংবিধানৰ প্ৰতি নিজৰ দায়বদ্ধতা আমি প্ৰকাশ কৰিব পাৰিম এই দুইজনৰ নেতাৰ প্ৰচেষ্টাতে আমাৰ লোকসভাৰ ভিতৰত 2 দিনীয়া আৰু ৰাজ্যসভাৰ ভিতৰত 2 দিনীয়া এটা চৰ্চা আৰম্ভ চৰ্চা সময়ত আমি ভাবিছিলোঁ যে আমি সংবিধানৰ কথাখিনি পাতিম আমি সংবিধানৰ যে আমাৰ বেসিক স্ট্ৰাকচাৰ জাস্টিস ইকুৱেলিটি লিবাৰ্টি ফ্ৰেটাৰ্নিটি আজি আধুনিক ভাৰতৰ ভিতৰত আমি সেই আদৰ্শ আমি ধৰি ৰাখিব পাৰিছো নে নাই পাৰা আমি সকলোৱে বৰ্তমানৰ যি মূল আমাৰ সমাজৰ মাজত যি মূল সমস্যাবোৰ আছে সেই সমস্যাবোৰ আমি দাঙি ধৰিলো মণিপুৰৰ কথা আমি উত্থাপন কৰিলো কৃষকৰ কথা আমি উত্থাপন কৰিলো বিভিন্ন জনগোষ্ঠী জনজাতি অধিকাৰৰ বাবে আমি কথাখিনি ৰাখিলো মহিলা নিৰাপত্তা আমি জোৰ দিলো কিন্তু য'ত আমি ৰাজহুৱা বিষয়বোৰ উত্থাপন কৰি আছিলো সেই সময়ত বিজেপি দলৰ নেতাসকল মাত্ৰ পণ্ডিত নেহৰু বদনাম কৰিবলৈ চেষ্টা কৰিছে উত্তৰ নাই আদানীৰ ওপৰত উত্তৰ নাই মণিপুৰৰ ওপৰত উত্তৰ নাই বানপানী গৰাখহনীয়াৰ ওপৰত উত্তৰ নাই চাইনাৰ ওপৰত উত্তৰ নাই মাত্ৰ পণ্ডিত নেহৰুক তেওঁলোকে বদনাম কৰে আৰু শেষত মই ভাবো গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া পাহৰি গ'ল যে তেওঁ সদনৰ ভিতৰত বক্তৃতা দি আছে যিদৰে তেওঁ বাবা চাহেব আম্বেদকাৰ নাম ল'লে তেওঁ যে নিজৰ ড্ৰয়িং ৰুমত বহি আছে আৰু নিজৰ বন্ধু বান্ধৱীৰ লগত কথা পাতি আছে তেনেকুৱা যেন লাগিলে আজি সদনৰ ভিতৰত তেওঁ যিদৰে অপমানজনকভাৱে বাবা চাহেব আম্বেদকাৰৰ নাম ব্যৱহাৰ কৰিলে সেইটোতো সদনৰ ৰেকৰ্ডত সোমাই গ'ল এতিয়াতো সেইখিনি ভিডিঅ'টো ভাইৰেল হৈ গ'ল আমাৰ সংবিধানৰ মূল অভিভাৱক হৈছে ডক্টৰ আম্বেদকাৰ আমাৰ চৰ্চা হৈ আছে সদনৰ ভিতৰত চৰ্চা বিষয় হৈছে সংবিধানৰ 75th এনিভাৰ্চাৰী আৰু সেই সময়তে আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া
নিজৰ ভিতৰত যে আম্বেদকৰ প্ৰয়াত বাবা চাহেব আম্বেদকৰ প্ৰতি যে কোনো শ্ৰদ্ধা নাই সেইখিনি কথা মুকলি হৈ গ'ল আৰু আটাইতকৈ দুৰ্ভাগ্যজনক কথা আমি সেই সময়তে ক'লো যে এইটো ভুল হৈছে তেওঁ নিজৰ ভুল স্বীকাৰ নকৰিলে পিছদিনা আমি গৰিহণা দিলো ক্ষমা বিচাৰিবলৈ তেওঁক আহ্বান জনালো তেওঁ ইমান অহংকাৰী যে ৰাইজৰ সন্মুখত ক্ষমা বিচাৰিবলৈ তেওঁ আগবাঢ়ি নগ'ল আমি সকলোৱে দুখিত যে যেতিয়া অমিত শ্বাহৰ এই অপমানজনক কথাৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছে যেতিয়া যাত্ৰা ওলাইছিল সেই সময়ত আমাৰ এজন ডেকা অধিবক্তা মিদুল ইছলাম তেওঁ কৰুণ মৃত্যু হ'ল আজি আমাৰ AICCৰ পৰা তেখেতৰ পৰিবাৰৰ প্ৰতি এটা 5 লাখ টকাৰ ডিমাণ্ড ড্ৰাফ্ট মোৰ হাতত তেওঁলোকে পঠাইছে মই সেই ডিমাণ্ড ড্ৰাফ্ট প্ৰদেশ কংগ্ৰেছক আগবঢ়াই দিছোঁ কিছুদিনৰ পিছত প্ৰদেশ কংগ্ৰেছ ফলৰ পৰা এটা সমদল যাবগৈ আৰু আমাৰ AICC প্ৰদেশ কংগ্ৰেছ বিভিন্ন আমাৰ শাখা ভাতৃ ভগ্নী সংগঠনৰ পৰা যি আমি সামান্য সহায় যোগাৰ কৰিবলৈ সক্ষম হৈছোঁ আমি সেই পৰিয়ালৰ প্ৰতি আমি আগবঢ়াই লৈ যামগৈ